ভাৰতত বছৰি 1,78,000 লোকৰ পথ দুৰ্ঘটনাত প্ৰাণহানি। কেন্দ্ৰীয় মন্ত্ৰী গাডকাৰীয়ে উদঙালে ভয়াৱহ ছবি। পথ দুৰ্ঘটনাৰ শীৰ্ষত উত্তৰ প্ৰদেশ, তামিলনাডু, মহাৰাষ্ট্ৰ। দুৰ্ঘটনাত পতিত হোৱা লোকৰ 60% হৈছে 18 পৰা 34 বছৰ বয়সৰ। পথ দুৰ্ঘটনাই ভয়াৱহ ৰূপ লৈছে ভাৰতবৰ্ষত। কেৱল পথ দুৰ্ঘটনাৰ বাবেই ভাৰতত বছৰি 1,78,000 লোকৰ প্ৰাণহানি হয়। ইয়াৰে 60% হৈছে 18 পৰা 34 বছৰ বয়সৰ ভিতৰৰ। এই উদ্বেগজনক ছবিখন পোহৰলৈ আনিছে কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীয়ে। সংসদৰ মজিয়াত মন্ত্ৰীগৰাকীয়ে আগবঢ়োৱা তথ্য অনুসৰি উত্তৰ প্ৰদেশ হৈছে পথ দুৰ্ঘটনাত সৰ্বাধিক লোকৰ মৃত্যু হোৱা ৰাজ্য। ৰাজ্যখনত 2022 চনত 23,652 জন লোকৰ মৃত্যু হয়, যিটো ৰাষ্ট্ৰীয় মুঠ পথ দুৰ্ঘটনাৰ 13.7%। ঠিক একেদৰে পথ দুৰ্ঘটনাত তামিলনাডুৱে 18,347 জন লোক হেৰুৱাৰ বিপৰীতে মহাৰাষ্ট্ৰ আৰু মধ্যপ্ৰদেশেও ক্ৰমে 15,000 আৰু 13,798 জনতকৈ ব্যক্তিক পথ দুৰ্ঘটনাত হেৰুৱাইছে। এই পৰিসংখ্যাই এক ভয়াৱহ বাস্তৱতাক প্ৰতিফলিত কৰে। পথ দুৰ্ঘটনাৰ আঁৰৰ বিভিন্ন কাৰকৰ কথা উল্লেখ কৰিবলৈ গৈ মন্ত্ৰীগৰাকীয়ে যান বাহন আইন মানি নচলা, যেনে হেলমেট পৰিধান নকৰা, ট্ৰেফিক সংকেত মানি নচলা আদিৰ কথা প্ৰকাশ কৰে। সঠিক লেন অনুশাসন অবিহনে ঘাইপথত ট্ৰাক পাৰ্কিং কৰাটো দুৰ্ঘটনাৰ এক প্ৰধান কাৰণ হিচাপে চিনাক্ত কৰা হৈছে। নাগৰিকসকলৰ মাজত পথ পৰিবহণ আইনৰ প্ৰতি ভয়ৰ অভাৱৰ কথা উল্লেখ কৰি গাডকাৰীয়ে পথ পৰিবহণৰ ক্ষেত্ৰত কঠোৰ আইন প্ৰয়োগৰ জৰুৰী প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। এই সংকটৰ সৈতে মোকাবিলা কৰিবলৈ গাডকাৰীয়ে ভাৰতত যান বাহন নিৰ্মাণৰ ক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সুৰক্ষা মানদণ্ডৰ গ্ৰহণৰ প্ৰস্তাৱ আগবঢ়াইছে। পথ পৰিবহণ মন্ত্ৰীগৰাকীৰ এই মন্তব্যই এই ৰাষ্ট্ৰীয় সংকট মোকাবিলা কৰিবলৈ তাৎক্ষণিক ব্যৱস্থা গ্ৰহণৰ প্ৰয়োজনীয়তাৰ দিশটো সাব্যস্ত কৰিছে। हमारे देश में दुर्भाग्य ये है कि रोड एक्सीडेंट की संख्या लगातार बढ़ रही है। 4,80,583 क्रैशेस हुए और मरने वालों की संख्या जो 1.5 लाख थी वो 1,72,890 हुई है। नीति आयोग और एम्स के रिपोर्ट में ये आया है। নিউজ ডেস্ক ৰিপৰ্ট, নতুন সময়।